শনিবাৰে নিশা মাৰ্ঘেৰিটাৰ নিচামুক্তি কেন্দ্ৰত অনুষ্ঠিত হয় গ্ৰেণ্ড ছবাৰ। নিচামুক্তি কেন্দ্ৰটোৰ পৰা নতুন জীৱন লাভ কৰিবলৈ সক্ষম হোৱা যুৱকসকলে কেক কাটি এই গ্ৰেণ্ড ছবাৰ অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ পিছতে কেন্দ্ৰটোত চিকিৎসা গ্ৰহণ কৰা প্ৰাক্তন আৰু চিকিৎসা সেৱা গ্ৰহণ কৰি থকা যুৱকসকলে গীতে মাতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে মাৰ্ঘেৰিটাক দিনক দিনে বৃদ্ধি পোৱা মাদক দ্ৰব্য সেৱনৰ পৰা যুৱকসকলক এক নতুন জীৱন দিয়াৰ উদ্দেশ্যে মাৰ্ঘেৰিটাৰ দুই যুৱক ক্ৰমে প্ৰীতম সিং আৰু দেৱৰাজ বৰুৱাই 2021 চনত মাৰ্ঘেৰিটাৰ মাছেগাঁৱত মাৰ্ঘেৰিটাৰ নিচামুক্তি কেন্দ্ৰৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰায় শতাধিক যুৱকে এই কেন্দ্ৰত চিকিৎসা সেৱা গ্ৰহণ কৰি আৰোগ্য লাভ কৰি এক সুস্থ আৰু স্বাভাৱিক জীৱন লাভ কৰিবলৈ সক্ষম হোৱা বুলি নিচামুক্তি কেন্দ্ৰটোৰ সভাপতি প্ৰীতম সিঙে জানিবলৈ দিছে। মাৰ্ঘেৰিটাৰ উপৰিও ডিগবৈ, ডুমডুমা, তিনিচুকীয়াৰ লগতে চুবুৰীয়াৰ অৰুণাচল প্ৰদেশৰো বহু ড্ৰাগছ তথা মাদক দ্ৰব্য সেৱনকাৰীয়ে কেন্দ্ৰটোত চিকিৎসা সেৱা গ্ৰহণ কৰি এক স্বাভাৱিক জীৱন লাভ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, মোৰ নাম প্ৰীতম ডিকু বুলি চবে জানে আৰু তো মই মাৰ্ঘেৰিটা ৰিহেবিলিটেশ্যন চেণ্টাৰখন চলাই আছোঁ আৰু দেৱৰাজ বৰুৱা। তো আমাৰ চলাই থকা 2021ৰ পৰা চলাই আছোঁ। তো আমি এতিয়া 2021ৰ পৰা যদি আমি চাবলৈ যাওঁ তো ইয়াত আমি বহুত ল'ৰা আজি ইয়াত আহি পেলাই থাকি পেলাই ওলাই গৈছে, যে যোনবোৰ ল'ৰা আজিও আহিছে তো মিনিমাম 50-60 মান ল'ৰা আমি ইয়াৰ পৰা ট্ৰিটমেণ্ট দিছোঁ। তো ট্ৰিটমেণ্ট দিয়াৰ পাছত আমি যোগাযোগ থওঁ সিহঁতৰ লগত যাতে আমাৰ লগত থাকক বুলি। তো ইয়াৰ পৰা ৰিকভাৰীত বহুত ল'ৰা ৰিকভাৰীত আছে। তো সেনেকৈ আজি ইয়াত যেনেকৈ আমি ইয়াত দেখাইছোঁ, কাৰোবাৰ 4 বছৰ হৈছে, কাৰোবাৰ 2 বছৰ হৈছে, কাৰোবাৰ 3 বছৰ হৈছে। তো সিহঁতৰ এটা মানে নিচাৰ পৰা দূৰত কেনেকৈ থাকিব লাগে, কি কৰিব লাগে, তো সেই বস্তুটো আমি চেণ্টাৰত যোনটো আমাৰ প্ৰগ্ৰাম আছে সেইটো চলত আমি দেখালোঁ আৰু তেওঁলোকো এতিয়া সেই প্ৰগ্ৰামটো লৈ পেলাই আজি ক্লিন আছে আৰু ভাল হৈ আছে। যোনবোৰ আজি ইয়াত আহিছে আৰু যোনবোৰ ল'ৰা জাৰ্ণিত আছে, এই আমাৰ যোনটো প্ৰগ্ৰামৰ জাৰ্ণিত সেই ল'ৰাখিনিও আহিছে যাতে ইয়াত আমাৰ আহি পেলাই এটা চেলিব্ৰেশ্যন কৰিছে। সিহঁতি যেনেকৈ উৎসাহ পায় যাতে তো নেক্সট যাৰ এতিয়া সেই জাৰ্ণিটোত আছে সিও এটা মনত যাতে উৎসাহ পাব যে ময়ো এবাৰ 2 বছৰ কৰিম, 3 বছৰ কৰিম। সেনেকৈ আমাৰ প্ৰগ্ৰামটো ওৱান এডিক্ট হেল্পিং আনাডাৰ এডিক্ট হয়। আমি এটাৰ এডিক্টক এটা হাত ধৰি পেলাই লৈ গৈ থাকিব লাগিব। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, NE Bharat 24।